Hi students, this is Learn the Skill. CWL মাজত মাত্ৰ আজি লাষ্ট দিন, কাইলৈ CWL। আৰু তোমালোকে CWL আগত মেবি মোৰ এইটো শেষৰটো ভিডিঅ' হ'ব। এণ্ড আমি CWL পিছত আৰু ভিডিঅ' দি গৈ থাকিম, ঠিক আছে? তোমালোক আমাৰ ফিউচাৰ ইঞ্জিনিয়াৰ হয়, তোমালোকে পৰীক্ষাটো ভালকৈ দিবা। চ' কিছুমান ক্ষেত্ৰত পেনিক নহ'বা। পেনিক হ'লে কি হয়, দেখা যায় যে ষ্টুডেণ্টে আনচাৰ ভুল ঠিক কৰে, এণ্ড সেইটো নকৰিবা। খবজব কৰিলে গোলটো ভাল নহয়, এণ্ড গোল ভাল নহ'লে তোমাৰ আনচাৰ যিটো চেক হ'ব ন, আনচাৰ মেচিনত চেক হ'ব, গতিকে তোমালোকৰ আনচাৰ ধৰা নবহিব, ঠিক আছে? গতিকে গোলটো কাৰেক্টকৈ কৰিবা, সেইবোৰ অকণ ভুল নকৰিবা, ঠিক আছে? পেচেঞ্চ ৰাখিবা, পেচেঞ্চটো তোমালোকৰ বহুত প্ৰয়োজন হয়। তোমালোকে কষ্ট কৰিছা আৰু নিশ্চয় ভাল হ'বই, ঠিক আছে? এণ্ড পৰীক্ষা শেষ হৈ অলপ ৰিলেক্স হ'বা ফাৰ্ষ্ট অফ অল, ঠিক আছে? শেষ হৈ ৰিলেক্স হৈ পেলাই এণ্ড আনচাৰবোৰ কি হ'ব, তোমালোকৰ ইউটিউবত যেতিয়া তুমি আনচাৰটো চাৰ্চ কৰিবা, তোমালোকৰ বহুত আহিব, বিভিন্ন কোচিং চেণ্টাৰে এনেকৈ আনচাৰ কি দিব, তোমালোকে সেইবোৰ কেতিয়াও নাচাবা, সেইবোৰ বহুত ভুল থাকে। তোমালোকে সেইবোৰ আনচাৰ নাচাবা। ইভিনিং 6 to 8 PM ভিতৰত আনচাৰ কি ওলাই যাব, সেই আনচাৰ কিট চাবা। আৰু আনচাৰ কিট তোমালোকে কোনটো আনচাৰ কি হয় গম পাবা ন, সেইটো তোমালোকে ফাইনেল গম পাই যাবা। তুমি ছাপ'জ কেলকুলেট কৰি পালা যে 150 পাই আছে, তো তাৰ লগত 10 to 15 বা 10 to 20 মাৰ্কছ প্লাছ মাইনাছ কৰি দিবা। জেনেৰেলি প্লাছ হয়, প্লাছ মাইনাছ কৰি পেলাই তোমালোকে ইমানটো ৰেঞ্জৰ ভিতৰত থাকিবা বুলি চিয়'ৰ হৈ যাবা। একজেক্টটো নাথাকে, জেনেৰেলি প্লাছে হয়। তোমালোকে যদি 150 ভাবা, তেতিয়া 160 to 165 মান পাই যাবা, ঠিক আছে? এণ্ড পৰীক্ষা শেষ হৈ অলপ ঘূৰি ফুৰি আহা, যে কাৰণ তোমালোক ইঞ্জিনিয়াৰ হ'বলৈ গৈ আছে, একো যেন অলপ মাইণ্ডটো ফ্ৰেছ কৰি আহা। আৰু ৰিজাল্টৰ টেনশ্যন বাদ দিয়া, আনচাৰ কি গম পালাই তোমালোকৰ ৰিজাল্ট। এণ্ড এক্সপেক্টেড ৰেংকৰ বিভিন্ন ভিডিঅ' ওলাব ইউটিউবত, সেইবোৰ অকণ চাই মেলি ল'বা। এণ্ড উইদিন 10 days তোমালোকৰ ৰিজাল্ট ওলাই যায় জেনেৰেলি, কিন্তু কেতিয়াবা টেনশ্যনৰ কাৰণে কেতিয়াবা দেৰি হয়, কিন্তু যদি চব ঠিকে থাকে 7 to 8 daysত তোমালোকৰ ৰিজাল্ট পাই যাবা, ঠিক আছে? সেইটো এণ্ড তোমালোকে কিমান মাৰ্কছ বা ৰেংক পোৱা সেইটো কিন্তু কেতিয়াও ইম্পৰ্টেণ্ট নহয়। তোমালোকে কিমান সফল হ'ব পাৰা ভৱিষ্যতলৈ, সেইটোৱে ইম্পৰ্টেণ্ট, ঠিক আছে? তো কাউন্সেলিং ষ্টাৰ্ট হ'লে আমি বহুত কিবা কিবি কৰিব লাগিব, সেইবাবে সাৱধান বা তোমালোকক কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব কাউন্সেলিং ফৰ্ম ফিল আপ কৰোঁতে। কাৰণ কাউন্সেলিঙতো বহুত কেঞ্চেল হৈ যায়, ছিট নোপোৱালৈকে তোমালোকে চিকিউৰিটি আনিব নোৱাৰা, ঠিক আছে? সাৱধান হ'বা। এণ্ড চেনেলটোত থাকিবা, চেনেলটো বৰ্তি থাকিবা, মই নিশ্চয় জনাম, ঠিক আছে? আৰু তোমালোকৰ সহায়েই মই দেখিছোঁ, মই ক'বলৈ বেয়া লাগে, মই 8টা ছাবস্ক্ৰাইবাৰেদি মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ। এণ্ড 8টা গৈ কেতিয়া ইমানটো পাইছেহি মই এক্সপ্ৰেছ কৰিব পৰা নাই। এণ্ড ময়ো বহুত সহায় কৰিছোঁ, মই বহুত কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে। এণ্ড সেইটো মোৰ নিজৰ ওপৰতে মই প্ৰাউড ফিল কৰোঁ একচুৱেলি, ঠিক আছে? এণ্ড পৰীক্ষাৰ বাবে বেষ্ট অফ লাক জনাইছোঁ। আশা কৰিছোঁ পৰীক্ষা দি সকলোৱে এই ভিডিঅ'টোত তলত আহি পেলাই ক'বা যে পৰীক্ষা কেনে হ'ল, ঠিক আছে? মোৰ গাইডেঞ্চ কামত আহিছে নি কেনেবাকৈ, এণ্ড ক'বা বুলি আশা ৰাখিলোঁ। আৰু পৰীক্ষা শেষ হোৱাৰ পিছত মই এখন গুগল ফৰ্ম দিম, তাত তোমালোকৰ নাম চাম একো মই নোখোজোঁ, বছ এইটো চাব বিচাৰিছোঁ কিমানটো ৰেঞ্জৰ ভিতৰত থাকা। কাৰণ তাৰ ওপৰত বেছ কৰি পেলাই মই CWL কাট অফ ভিডিঅ' এটা বনাব পাৰিম, ঠিক আছে? তো মই জানো যে মোৰ চেনেলটো ইমান প্ৰসাৰতা নাই, কিন্তু যদি তোমালোকে সহায় কৰা তো সেই কাট অফ ভিডিঅ'টো আহি যাব। তো মেজৰিটি ষ্টুডেণ্টে যিটো ক'ব সেইটোৱে, সিমানটো ৰেঞ্জৰ ভিতৰতে মই কাট অফ ৰাখিব পাৰিম ন, ঠিক আছে? তো তোমালোকে ইমান টেনশ্যন লৈ নাথাকিবা। ইমান দিনে তোমালোকে যি কষ্ট কৰিলা, কাইলৈ সেইটো দিন যিটোত তোমালোকে নিজৰ বেষ্ট দিবা, ঠিক আছে? একো টেনশ্যন নল'বা, জাষ্ট চিল থাকিবা। ফিউচাৰ ইঞ্জিনিয়াৰ হয় তোমালোকে, এইটো কথা মনত ৰাখিবা। এণ্ড কৈছোঁ ন, তোমালোকে ৰেংক কিমান পোৱা মেটাৰ নকৰে, তোমালোকক মই ছিট দিমেই, ঠিক আছে? ট্ৰাষ্ট মি। ৰেংক তোমালোকে যিমানেই ৰেংক নোপোৱা, চেনেলটো শেষলৈকে থাকিবা, শেষৰ মুহূৰ্তলৈকে মই তোমালোকক চেষ্টা কৰিম যাতে ছিট দিয়া, ঠিক আছে? তুমিও বহুত কষ্ট কৰিছা, তোমাৰ পৰিয়ালেও তোমাৰ কাৰণে বহুত কষ্ট কৰিছে। য়েছ, কাইলৈ সেইটো দিন যিটোত তোমালোকে সফল হ'বা। এণ্ড প্ৰত্যেকজন ষ্টুডেণ্টে সফল হ'বা যিসকল এই পৰীক্ষাত বহিবলৈ গৈ আছে, ঠিক আছে? তো বেষ্ট অফ লাক মোৰ ফালৰ পৰা।
আশা কৰিছোঁ পৰীক্ষা ভাল হ'ব এণ্ড পৰীক্ষাৰ পিছতো আমি বহুত কথা পাতিম ঠিক আছে তো ঠিক আছে থেংক ইউ ছ' মাছ আকৌ লগ পাম